Hey guys, so আজি কথা পাতিম শিকাৰৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। আজি শিকাৰখন ৰিলিজ হোৱা প্ৰায় 14-15 দিন পাৰ হ'লহি আৰু আজিলৈকে শিকাৰে কিমান ইনকাম কৰিলে, শিকাৰখন হিট হ'ব নে ফ্লপ হ'ব, আজি সেইবোৰৰ ওপৰতে কথা পাতিম। আৰু ফিল্মখন যিহেতু বহুতে ভাল নাপালে আৰু বহুতে ভালো পাইছে ফিল্মখন, আৰু বহুতে ভাল পাইছে অকল জুবিন দাৰ কাৰণে। বেলেগ বহুতে সমালোচনা কৰিছে ফিল্মখন এটা ভাল হোৱা নাই, খালি বেকাৰ পইচা বৰবাদ কৰিছে যেন লাগিলে চবৰে। তাৰপিছত শিকাৰখনৰ মুভিখনৰ বাজেট আছিলে 3 কোটি টকা, আৰু 3 কোটি টকা এতিয়ালৈকে উঠাই নাই ক'ব গ'লে, কাৰণ আজি যিহেতু 15 দিন মানেই হ'লহি আৰু শিকাৰে বৰ্তমানলৈকে মাত্ৰ কালেকশ্যন কৰিছে 2,44 লাখ টকা, আৰু এতিয়ালৈকে 3 কোটি টকাই উঠা নাই। গতিকে এখন মুভি এতিয়ালৈকে হিট হ'ব নে নহ'ব সেইটো ক'ব পৰা নাযায়, যিহেতু এতিয়া ৰিচেণ্টলি বেলেগতো মুভিখন ৰিলিজ দিছে, যেনেকৈ চেন্নাই হৈ গ'ল, মুম্বাই নিচিনা জেগাত হৈ গ'ল, সেইবোৰ মানে অসমৰ বাহিৰতো বহুত জেগাত মুভিখন ৰিলিজ দিছে, আৰু সেনেকুৱা জেগাৰ পৰাও ইনকাম অহা আৰম্ভ হৈছে। কিন্তু তাতেও ইমান এটা ইনকাম আহি থকা নাই, তাৰ পৰাও ইমান এটা ইনকাম আহি থকা নাই, যিহেতু মুভিখনৰ 13 নম্বৰ দিনত মাত্ৰ 6 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে মুভিখনে, আৰু 12 নম্বৰ দিনতো সেনেকৈ আছিলে 8 বা 9 লাখ টকা। গতিকে বেছি মুভিখনে কোনো ফালৰ পৰা ইনকাম কৰি থকা নাই। মুভিখনৰ ষ্টাৰ্টিঙৰ দিনকেইটাত ভালেই আছিল, ষ্টাৰ্টিঙৰ দিন 3 নম্বৰ দিনলৈকে মুভিখনে 1 কোটিৰ ওপৰত ইনকাম কৰি লৈছিলে, আৰু প্ৰথম উইকটোত ইনকাম কৰিছিলে মুভিখনে 1,75 লাখ, 1,75 লাখ। আৰু এতিয়া বৰ্তমানতো বহুতেই কমি গ'ল, মুভিখনৰ মাত্ৰ 2,46 লাখ টকা ইনকাম হৈছে যিহেতু। গতিকে আৰু বহুত মানে দীঘলীয়া জাৰ্ণি আছে মুভিখনৰ, যদি হিট হ'বলৈ আছে বা ছুপাৰ হিট হ'বলৈ মন আছে, গতিকে বহুত বেছি টকা ইনকাম কৰিব লাগিব, যিহেতু বাজেট আছে, তাৰপিছত মাৰ্কেটিঙৰ পইচা আছে। গতিকে 3 কোটি টকা গ'লে অকল 3 কোটি টকা ইনকাম কৰিলে যে মুভিখন সফল হ'ব সেইটো নহয়, কাৰণ তাৰ ভিতৰতো মাৰ্কেটিঙৰ খৰচা বহুত কিবা এক্সট্ৰাকৈ ধৰা হয়, আৰু বহুত কষ্টৰ পইচা থাকে, সেইবোৰ বহুত আছে। কিন্তু মুভিখন মোৰ লাগি থকা নাই যে মুভিখন হিট হ'ব, আৰু অডিয়েঞ্চে এতিয়া চোৱাটো বাদেই দিছে, কাৰণ যিহেতু বহুত জেগাত হলৰ মানে চিট বহুতকেইটা খালিয়ে থাকে, যেনেকৈ তেজপুৰ হৈ গ'ল, গুৱাহাটী হৈ গ'ল, এইবোৰ জেগাত আজিকালি মানে মই যিমান শুনিছোঁ আৰু ৰাইজৰ পৰা যে শিকাৰ চাবলৈ যোৱা মানুহ নায়েই বৰ্তমান, কাৰণ মুভিখন ইমান এটা ভাল নহ'ল, আৰু বহুতে এক্টিং স্কিলছবোৰ মানে এক্টিংবোৰ ভাল পোৱা নাই এক্টাৰবোৰৰ। এজন এক্টৰৰ নাম নকওঁ নহ'লে কণ্ট্ৰভাৰ্চি হৈ যাব। গতিকে এতিয়া সেইটোৱে, আৰু মাত্ৰ ইনকাম কৰিছে 2,44 লাখ টকা। আৰু আপোনাৰ মতে কি মোক কমেণ্টত ক'ব যে মুভিখন হিট হ'ব লাগে নে নালাগে, নে হ'ব নে নাই।